গাইজ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিবলৈ সকলোৱে ভালে আছে, বৰ্তমান আমি ভালে কুশলে আছোঁ। আৰু আজি হৈছে মহা অষ্টমী। চ' সেই মহা অষ্টমীৰ দিনাখনি আমি দিবলৈ ওলাইছোঁ অঞ্জলি আৰু মা দুৰ্গাৰ আশীষ ল'বলৈ বিচাৰিছোঁ। আৰু সকলো ভক্তপ্ৰাণ ৰাইজলৈ পুনৰবাৰ দুৰ্গোৎসৱৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া আমি আহি লওঁ অঞ্জলি দি পেলাই, আৰু পিছত কি কৰি আছোঁ কি নাই কৰা সেইখিনি আমি শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ। এয়া আমি চাকি দিবলৈ ওলাই আহিছোঁ ওচৰতে থকা আমাৰ পূজা ভাগত। চাকি বাতি দি হৈ গ'ল আৰু এতিয়া সন্ধিয়া সময় সন্ধিয়া বুলি আমি ওলাই আহিলোঁ পূজা চাবৰ কাৰণে। আৰু চাওকচোন কিমান ধুনীয়াকৈ প্ৰত্যেকটো পূজা মণ্ডপে সজাইছে। কেইটামান পুতলাক ছোৱালীৰ সাজত সজাই পেলাই এনেদৰে ঘূৰাই ৰাখিছে। ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ। আন পূজা মণ্ডপতকৈও এখন ব্যতিক্ৰমী ধৰণৰ এক পূজা মণ্ডপ দেখা গৈছে, যিখনত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক খুব ধুনীয়াকৈ সুন্দৰভাৱে তেওঁলোকে বনাইছে আৰু সঁচাই খুব ভাল লাগিছে। আৰু এয়া হৈছে আন এখন পূজা মণ্ডপ, এয়াও খুব ধুনীয়া লাগিছে। এইখন পূজা মণ্ডপতো ফ্ৰণ্টতে কেইটামান পুতলা এনেদৰে ৰখা হৈছে, ইমান ধুনীয়া লাগিছে। তাতে মানুহে ফটো উঠিব পাৰে আৰু সঁচাই খুব ধুনীয়া লাগিছে। আৰু এইখন পূজা মণ্ডপত চেছ খেলৰ এয়া দেখা হৈছে। আৰু চাওকচোন ইমান ধুনীয়াকৈ বনাইছে নহয়। সেই যে আগৰ দিনৰ যি পাশা খেল বা দবা খেল বুলি কোৱা হয়, সেয়া আকৃতিত তেওঁলোকে বনাইছে, খুব সুন্দৰভাৱে বনাইছে। সেই পুৰণি দিনৰ যিবোৰ স্মৃতি সেইবোৰ মনত পেলাই দিছে আৰু সঁচাই খুব ভাল লাগিছে দেখি পেলাই। এইখনো আন এখন ব্যতিক্ৰমী পূজা মণ্ডপ। এইখনতো প্ৰকৃতিৰ লগত সম্পৰ্ক ৰাখি প্ৰতিটো বস্তুৰে বনাইছে। আৰু আমি যে প্ৰকৃতিক খুব ভালদৰে ধৰি ৰাখিব লাগে, প্ৰতিটো বস্তু ভালকৈ ৰাখিব লাগে, গছ ৰুব লাগে। আৰু সঁচাই আমাৰ কাৰণে যিটো সেউজীয়া বাতাবৰণ সঁচাই খুব ভাল, সেই বস্তুটো বুজাবৰ কাৰণে এনেদৰে এই পূজা মণ্ডপখন এনেদৰে বনোৱা হৈছে। আৰু এয়া মন্দিৰৰ আকৃতি দি পেলাই তেওঁলোকে মন্দিৰৰ ফ্ৰণ্টত যে এয়া গৰু থাকে সেয়াও বনাই দিছে। এইখন হৈছে আন এখন পূজা মণ্ডপ, আৰু সঁচাই প্ৰত্যেকখন পূজা মণ্ডপে বৰ ব্যতিক্ৰমী ধৰণে বনোৱা হৈছে। আৰু মই আপোনালোকক দেখাই থকা গোটেই পূজা মণ্ডপখিনি হৈছে গুৱাহাটীৰ পাণ্ডুৰ ওচৰৰ যিখিনি সমীপৰ অঞ্চল, সেই অঞ্চলখিনিত বনাইছে। সঁচাই খুব সুন্দৰকৈ বনাইছে তেওঁলোকে, আৰু সঁচাকে শলাগ ল'বলগীয়া হৈছে দেই। তেওঁলোকৰ যি কি বুলি ক'ম, চিন্তাধাৰা, যিখিনি আৰ্টিষ্ট হয় সকলোকে আচলতে শলাগ ল'ব লাগে। প্ৰত্যেকখন পূজা মণ্ডপৰ কমিটি, কৰ্মকৰ্তাসকল, আৰ্টিষ্টসকল সকলোলৈকে আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইউটিউব চেনেলটোৰ যোগেদিয়ে। তেওঁলোকৰ কাৰণে আমি আচলতে ইমান ধুনীয়াকৈ সকলোখিনি বস্তু আমি পাইছোঁ। প্ৰত্যেকখন পূজা মণ্ডপে চাওকচোন কিমান সুন্দৰভাৱে তেওঁলোকে বনাইছে, প্ৰতিটো বস্তুৰে শলাগ ল'বলগীয়া হৈছে। গতিকে মই মোৰ ইউটিউব চেনেলটোৰ ফালৰ পৰাই সকলোলৈকে আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক ইমান ধুনীয়া ধুনীয়া বস্তু তেওঁলোকে বনাই পেলাই আমাক দৰ্শন কৰিবলৈ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছে আন এখন পূজা মণ্ডপ। মুঠতে প্ৰত্যেকখন পূজা মণ্ডপ মই বাৰে বাৰে কৈ আছোঁ, চালে চকু ৰোৱা হৈছে, অতি মনোমোহাকৈ বনাইছে তেওঁলোকে। এয়া হৈছে বৰবজাৰৰ যি সমীপৰ পূজা মণ্ডপ, সেয়া সমীপৰ পূজা মণ্ডপ। আৰু এয়া হৈছে মন্দিৰ স্বৰূপ তেওঁলোকে তেনেদৰে বনাইছে। আৰু চাওকচোন কিমান ভিৰ প্ৰত্যেকখন পূজা মণ্ডপতে, ইমান ভিৰ নহয়। মই মোৰ বিয়াৰ পিছৰ পৰা আচলতে মোৰ হাজবেণ্ডৰ যি ঘৰৰ সমীপৰ যি পূজা মণ্ডপখিনি সকলোতে মই আচলতে ইমান ভিৰ দেখা পোৱা নাছিলোঁ, কিন্তু এইবাৰ অলপ ব্যতিক্ৰম দেখিছোঁ। ইমানেই ভিৰ হৈছে আৰু সঁচাই খুব ভাল লাগিছে। আৰু বনাইছোঁ তেওঁলোকে খুব সুন্দৰভাৱে। এয়া চাওকচোন একদম কিবা গল্ডেন টাইপত, এনেকুৱা লাগিছে লাইক স্বৰ্ণ মন্দিৰ টাইপত বনোৱা নিচিনা লাগিছে। আৰু সঁচাই খুব ভাল লাগিছে। স্বৰ্ণ মন্দিৰ নহয় আকৌ, মইহে কৈছোঁ দেই, কিন্তু সঁচাকে বহুত ধুনীয়া বনাইছে তেওঁলোকে বস্তুখিনি। কিছুমান পেলনীয়া বস্তু যে আমাৰ কি কৰিব পাৰি, খুব সুন্দৰভাৱে কিছুমান বস্তু বনাব পাৰি, সেই বস্তুৰ তেওঁলোকে খুব সুন্দৰভাৱে এইটো নিদৰ্শন দাঙি ধৰিছে।
ধামাকা যিটো হৈছে গুৱাহাটীৰ পাণ্ডুৰ সমীপৰ যি অঞ্চলত বনোৱা হৈছে ধামাকা বনাইছে আৰু ধামাকা বুলি ক'ব লাগিব এবাৰ পূজাৰ মুখ্য মানে আকৰ্ষণ হৈছে বুৰ্জ খলিফা আৰু তেওঁলোকে বুৰ্জ খলিফাৰ আকৃতি দিবলৈ বিচাৰিছে চাওক এয়া সুন্দৰভাৱে লাইটৰ যোগেদি আৰু আমাৰ মাইনাও কিবা কিবি কৰি আছে ক'বলৈ বিচাৰিছো হয় একদম মানে এবাৰ পুৰা ধামাকা আৰু ফাটাফাটি হৈ গৈছে দুৰ্গা পূজা আৰু একদম মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এয়া হৈছে বুৰ্জ খলিফা তেওঁলোকে ৰূপ দিবলৈ বিচাৰিছে সঁচাই খুব শলাগ ল'বলগীয়া তেওঁলোকৰ যি মানে লাইটৰ যি কলা কৌশলী একদম খুব সুন্দৰভাৱে বনাইছে আৰু আশা কৰোঁ আপোনালোকে চাই পেলাই ভাল পাব সেই অকণমান এনেদৰে ভিডিঅ' কৰি ৰাখিলো আৰু এয়া হৈছে সেয়া যি বুৰ্জ খলিফাৰ ভিতৰ দেখিছে একদম গল্ডেন আকাৰ সুন্দৰ মন্দিৰৰ নিচিনাকৈ বনাইছে দেৱী আৰু কি সুন্দৰভাৱে বনাইছে নহয় তেওঁলোকে আৰু এয়া হৈছে আন এখন পূজা মণ্ডপ ইয়াতে মই বাৰে বাৰে কৈছো যি পেলনীয়া বস্তু সেই পেলনীয়া বস্তু কিছুমানৰ যে আমি সুন্দৰভাৱে কিবা বনাব পাৰো সেয়া তেওঁলোকে এয়া দেখুৱাই দিছে চাওক এয়া তেওঁলোকে বনাইছে যি আমি ডিছপ'জেল পাতবোৰ আৰু যি আমাৰ ডিছপ'জেল যিবিলাক বাতিবোৰ সেই বাতিবিলাক লৈ পেলাই তেওঁলোকে আৰু কিছুমান হৈছে যিবিলাক আমাৰ আইচক্ৰীমৰ যিবিলাক আমাৰ বাতি সেই সকলোবিলাক বস্তু লৈ পেলাই তেওঁলোকে বনাইছে এই পূজা মণ্ডপটো ইমান ধুনীয়া লাগিছে নহয় মানে কি বুলি ক'ম আৰু আপোনালোকক মই মানে এক্সপ্ৰেছ কৰিব নোৱাৰা হৈছে এইবাৰ দুৰ্গা পূজাৰ তেওঁলোকে যি বস্তুখিনি বনাইছে ইমান সুন্দৰভাৱে বনাইছে প্ৰত্যেকটো পূজা মণ্ডপ আৰু ইয়াত ডলাধাৰী তাতো তেওঁলোকে সুন্দৰভাৱে আৰ্ট কৰি পেলাই সঁচাকে খুব সুন্দৰভাৱে বনাইছে মানে প্ৰত্যেকটো বস্তুৱে ক'বলগীয়া হৈছে আৰু চকু মানে থৰ হৈ গৈছে কি বুলি শলাগ ল'ম কি বুলি মানে ক'ম সঁচাকৈ তেওঁলোকৰ চিন্তাধাৰা সঁচাকৈ শলাগ ল'বলগীয়া হৈছে পুনৰবাৰ মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই আমাৰ মাইনাক অকণমান দেখালো ইফালে সিফালে মাইনাৰ অকণমান গাটো বেয়া আছিলে সেইকাৰণে আমি গুৱাহাটীৰ মানে আমাৰ যি কি বুলি ক'ম পাণ্ডু সেই তাৰ পৰা আমি আউটসাইড যাব নোৱাৰিলো সেইকাৰণে আমাৰ ওচৰৰ মানে সমীপৰ যিখিনি অঞ্চলত পৰে সেইখিনিতে আপোনালোকক মই আমাৰ দুৰ্গা পূজা আমি য'ত চালো সেইখিনি শ্বেয়াৰ কৰি দিলো যোৱা কথা আছিলে কিন্তু আমি যাব নোৱাৰিলো যিহেতু মাইনা আপোনালোকে অকণমান গম পাইছে ন তাই নাকটো মুচি আছে দেউতাকে গাটো অকণমান ছাডেনলি বেয়া হৈ গ'ল সেইটো কাৰণে আৰু একো নাই হ'ব আৰু এনেদৰে আমাৰ দুৰ্গা পূজা ভাগ খুব সুন্দৰভাৱে পাৰ হৈ গৈছে আৰু মোৰ কোনো আক্ষেপো নাই যে মই গৈ পেলাই অলপ বাহিৰত চাব নোৱাৰিলো কাৰণ আমাৰ ওচৰতে ইমানখন পূজা মানে কেইবাখনো পূজা আছে আৰু এয়া মই কিবা কিবি আচলতে কৈ আছিলো যে আহিছো বহুত ভিৰ ভাৰ চলি আছে আৰু সকলোকে দেখুৱাম বুলি ভাবিছিলো কিন্তু আচলতে কি হৈছে দেখুৱাব নোৱাৰিলো কথাখিনি কৈ ইমানেই আচলতে আপোনালোকে গম পাইছে যে এবাৰ জুবিন গাৰ্গৰ যি গান বজাই আছে প্ৰত্যেকখন পূজাতে তেওঁৰ গান মানে নন ষ্টপ বজাই আছে চ' সেইটো কাৰণে ইমান লাউড মিউজিক আৰু আপোনালোকে সকলোৱে জানে যদি মই গোটেই পূজাৰ ঢাক ঢোল শব্দ দিব পাৰো কিন্তু যি মিউজিক সেইখিনি যদি মই এড কৰিবলৈ যাওঁ তেতিয়াহ'লে কপিৰাইট লাগি যাব আৰু কপিৰাইট লগা মানে তোৰ বহুতখিনি প্ৰব্লেম হৈ যাব সেইকাৰণে কৰি দিছো আৰু ইয়াত মাজতে আহিলে বৰষুণ আৰু এয়া হৈছে আন এখন পূজা এইখনো খুব সুন্দৰভাৱে বনোৱা হৈছে পূজা মণ্ডপ প্ৰত্যেকটো বস্তুৱে মই কৈছো বাৰে বাৰে খুব সুন্দৰভাৱে তেওঁলোকে বনাইছে ইয়াত খুব সুন্দৰকৈ লাইটিঙৰ ব্যৱস্থা হৈছে আৰু এয়া মাইনাক লৈ আমাৰ এওঁ অকণমান ভিডিঅ' কৰি আছিলে আৰু ময়ো অকণমান তেওঁকো উঠাই দিলো আৰু নহ'লে তেওঁ কি হয় ভিডিঅ' কৰি থাকোঁতে সময়খিনি গুচি যায় আৰু এয়া সময় পালেহি অতি দুখ লগা সময়কণ এবছৰ সময় ৰৈ যি আমি পূজা আচলতে কি কওঁ উৎসৱ পালন কৰোঁ সেই সময়খিনি কি হয় 3-4 দিনতে শেষ হৈ যায় আৰু তেওঁলোকক দেৱী মাক বিদায় দিব সময় আহি পাই গ'লি আৰু আচলতে আমাৰ এওঁ অকণমান গৈছিলে ওলাই চ' অকণমান ভিডিঅ' কৰি আনিলে ভাবিলোঁ আপোনালোকৰ লগতো সেইখিনি সময় শ্বেয়াৰ কৰি এনেভাৱে দেৱী মাই আমাৰ মাজৰ পৰা বিদায় ল'লে।